নমস্কাৰ বন্ধুসকল, সৰ্বপ্ৰথমে আপোনালোকক আগন্তুক ইংৰাজী নতুন বছৰ 2022 চনৰ শুভকামনা জ্ঞাপন কৰিছো। এই নতুন বছৰটো আপোনাৰ সুখ সমৃদ্ধি আৰু এটা বাঞ্ছা সিদ্ধি প্ৰতিশ্ৰুতিপূৰ্ণ ভাল বছৰ হোৱাৰ কামনা কৰিছো। ইংৰাজী নতুন বছৰটোৰ বাৰ্ষিক ৰাশিফল দিয়াৰ উপৰিও আমি অসমীয়া নতুন বছৰৰ বাৰ্ষিক ৰাশিফলো আপোনালোকলৈ আগবঢ়াম। ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰি আমাক অনুপ্ৰাণিত কৰিবলৈ আপোনালোকক অনুৰোধ জনালো। এই ভিডিঅ'টোত আপোনালোকে মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈকে নতুন বছৰৰ বাৰ্ষিক ৰাশিফলসমূহ জানিব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মেঘ ৰাশি 2022 চনৰ 9 এপ্ৰিল তাৰিখে বৃহস্পতি অতিচাৰ গতিৰ দ্বাৰা মীন ৰাশিত অৱস্থান লোৱাৰ ফলত আৰু আপোনাৰ দ্বাদশ ভাৱত গোচৰ কৰাৰ ফলত এই বছৰ আপুনি জীৱনৰ বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। বছৰৰ আৰম্ভণি অতি সুন্দৰ হ'ব আৰু বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণত আপুনি সফল হ'ব পাৰিব। বছৰৰ মাজভাগত আপোনাৰ সিদ্ধান্তসমূহ বাস্তৱত ৰূপায়ণ হোৱাৰ যোগ আছে। প্ৰথম অৱস্থাত বিভিন্ন দিশত আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব, কিন্তু আৰ্থিক উন্নতি আৰু প্ৰচুৰ পৰিমাণ সঞ্চয়তো আপুনি সফলতা পাব। এই বছৰটো শিক্ষাৰ্থী, নিবনুৱাৰ, প্ৰতিষ্ঠা লাভ আৰু ব্যৱসায়ীসকলৰ বাবে এটা উল্লেখযোগ্য আশা পূৰণৰ বছৰ হিচাপে পৰিগণিত হ'ব। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰতো নতুন শুভ সংযোগ লাভ হ'ব আৰু পুৰণা সংযোগীৰ বাবে আশাসমূহ বাস্তৱত ৰূপায়ণ কৰি সুখী হ'ব পাৰিব আৰু বিভিন্ন দিশত প্ৰিয়জনৰ সহযোগিতায়ো আপোনাক উৎসাহিত কৰিব। কৰ্মচাৰীসকলে বহুদিনীয়া পৰিশ্ৰমৰ সফলতা পাব আৰু সমাজত মান সন্মান বৃদ্ধিৰ লগতে বছৰটো এটা প্ৰতিষ্ঠা লাভৰ বা আপোনাৰ আশা পূৰণৰ বছৰ হিচাপে পৰিগণিত হ'ব। নিবনুৱাই ভাল কৰ্মৰ সন্ধান লাভ কৰাৰ লগতে ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল মাহমানলৈকে অপেক্ষা কৰি কৰ্মপ্ৰাপ্তিত সুখী হ'ব পাৰিব। বছৰৰ শেষত অক্টোবৰৰ পৰা শেষলৈ দিনখিনিত আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম অধিক হোৱাৰ সম্ভাৱনা দেখা যায়। বছৰটোত আপোনাৰ স্বাস্থ্যৰ উন্নতিৰ বাবে খাদ্যৰ ওপৰতো আপুনি মনোযোগ বঢ়োৱাৰ লগতে বিশ্ৰামৰ প্ৰতিও মনোযোগ বঢ়াব লাগিব। অৱশ্যে এই বছৰ পুৰণা ৰোগৰ সামান্য অশান্তিৰ বাহিৰে আপোনাৰ বিশেষ অসুবিধা ভোগ নহয়। পাৰিবাৰিক ক্ষেত্ৰত এই বছৰ বিশেষ সম্পদ, ভূমি, বাহন বা নতুন বাসস্থান আদি ক্ৰয় কৰি আপুনি আপোনাৰ বহুদিনীয়া আশা পূৰণ কৰিব পাৰিব আৰু বছৰৰ মাজভাগৰ পৰা শেষলৈকে বিবাহ আদি কৰ্ম গৃহত সম্পাদন কৰি আপুনি সুখী হ'ব পাৰিব। যদিও কৰ্ম সংক্ৰান্ত কাৰণত পাৰিবাৰিক ক্ষেত্ৰত অধিক সময় দিয়াত আপুনি সক্ষম নহ'ব, তথাপিও এটা শান্তিপূৰ্ণ আৰু সুখ আনন্দৰ পৰিৱেশ গোটেই বছৰটোতে বিৰাজমান থাকিব। পৰিৱেশ অতি উন্নত হ'ব। নিবনুৱাই ফেব্ৰুৱাৰীৰ পৰা অক্টোবৰ পৰ্যন্ত কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত এটা উন্নত সময় আৰু উন্নত মানৰ সুযোগ লাভ কৰিব। আপোনাৰ মানসিক উৎসাহ বাঢ়িব আৰু কৰ্ম সংস্থাপনত আপোনাৰ সৌভাগ্য প্ৰাপ্তিত আনন্দিত হ'ব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত 2022 চনটো আপোনাৰ বাবে অতি উন্নত বছৰ হিচাপে পৰিগণিত হ'ব। পাৰস্পৰিক সম্পৰ্কৰ উন্নতিৰ লগতে আপোনাৰ নতুন শুভ সংযোগ লাভৰ যোগো থাকিব আৰু পুৰণা সম্পৰ্কৰ স্থায়িত্ব লাভ হ'ব। কেৰিয়াৰ গঠন বা প্ৰতিষ্ঠা লাভৰ ক্ষেত্ৰতো শ্ৰেষ্ঠ বন্ধুৰ সহযোগিতাত আপুনি উপকৃত হ'ব পাৰিব। অংশীদাৰী ব্যৱসায় বছৰটোত ভাল দেখা নাযায়। তাৰোপৰি ব্যৱসায়ীসকলে পাৰিবাৰিক ক্ষেত্ৰত অধিক ধন ক্ষয়ৰ ফলত আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে, যাৰ বাবে বছৰৰ আৰম্ভণিৰ পৰাই আপুনি সঞ্চয়ৰ ওপৰত অধিক মনোযোগ দিয়া আৱশ্যক হ'ব। কোনো নতুন আঁচনিত অধিক ধন বিনিয়োগ কৰিলেও আপুনি আৰ্থিক সংকটত পৰাৰ সম্ভাৱনা থাকিব। আৰ্থিক ক্ষেত্ৰত মেঘ ৰাশিৰ জাতক জাতিকাৰ বছৰটোত বিভিন্ন দিশত অধিক ধন ব্যয় হ'লেও আৰ্থিক পৰিৱেশত এটা সমানুপাতিক অৱস্থা আপুনি অব্যাহত ৰাখিব পাৰিব। সম্পত্তি সংক্ৰান্ত ক্ষেত্ৰত কৰা বিনিয়োগসমূহে আপোনাক শুভ ফল দিব, কিন্তু আপুনি এই বছৰ ভোগবিলাক, বিনোদন আদিত আৰু অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত ব্যয় নাবাঢ়িবলৈও মনোযোগী হ'ব লাগিব। প্ৰতিকাৰত আপুনি মঙলবাৰৰ দিনটো ব্ৰত আদি ৰাখি পৰাপক্ষত হনুমান মন্দিৰ আদি দৰ্শন আৰু হনুমান চৰিত্ৰ আদি পাঠ কৰা ফলদায়ক হ'ব। শেষত পুনৰ আপোনাক নতুন বছৰৰ শুভকামনা
জ্ঞাপন কৰিছোঁ। বছৰটোত আপুনি সকলো দিশৰ পৰাই সফল হওক। ধন্যবাদ। এইবাৰ আহোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে এপ্ৰিল মাহত বৃহস্পতিৰ মীন ৰাশিত অৱস্থান আপোনাৰ সৌভাগ্য প্ৰাপ্তিৰ বছৰ হিচাপে পৰিগণিত হ'ব পাৰে। আগৰ কেইটা বছৰৰ তুলনাত এই বছৰটো আপোনাৰ অধিক উন্নত হ'ব। জুন মাহত শনিৰ নিজৰ ঘৰত আপোনাৰ কৰ্মত অৱস্থানৰ ফলতো আপোনাৰ কৰ্মপ্ৰাপ্তি আৰু পদোন্নতি সম্পৰ্কতো আপুনি সফলতা পাব। বিভিন্ন উৎসৰ পৰা উপাৰ্জন বাঢ়িব। পৰিয়াল আত্মীয় স্বজনৰ লগত আপোনাৰ সুসম্পৰ্ক গঢ়ি উঠিব। পুৰণা সমস্যাসমূহৰ সমাধানত আপুনি সফল হ'ব পাৰিব। কৰ্ম আৰু ব্যৱসায়ত বন্ধ হৈ থকা সকলো পথ এই বছৰ খোল খাব। প্ৰায়বিলাক গ্ৰহৰ স্থান পৰিৱৰ্তন আপোনাৰ অনুকূলে থাকিব। প্ৰায় সকলো দিশতে জ্ঞান বুদ্ধি বৃদ্ধিৰ লগতে উচ্চ চিন্তাৰ প্ৰসাৰতাও বৃদ্ধি পাব। মঙ্গলৰ ৰাশিত অৱস্থানৰ সময়তো আপুনি বাহন, ভূমি বা বাসস্থান আদি লাভত আপোনাৰ আশা পূৰণ হ'ব। সামাজিক ক্ষেত্ৰত গোটেই বছৰটোতেই আপোনাৰ সন্মান বাঢ়িব আৰু আপোনাৰ স্থান শক্তিশালী অৱস্থালৈ উন্নীত হ'ব। আপোনাৰ সৌভাগ্যই ব্যৱসায়িক ক্ষেত্ৰতো উন্নত মানৰ চুক্তি আৰু ধন বিনিয়োগত সহায়ক হ'ব। এই বছৰটোত আপোনাৰ পুৰণা বিবাদ নিষ্পত্তি কৰিব পাৰিব আৰু ইয়াত আপুনি আৰ্থিকভাৱেও লাভৱান হ'ব। বহু পুৰণা প্ৰিয় বন্ধুৰ এই বছৰ আপোনাৰ পুনৰ সাক্ষাৎ হোৱাৰ যোগ আছে আৰু আপুনি এনে সাক্ষাতত উপকৃত হোৱাৰ লগতে আনন্দিত হ'ব। অক্টোবৰৰ পৰা শেষলৈ দিনখিনিত আপুনি অধিক উন্নত দিন উপভোগ কৰিব পাৰিব। পৰাপক্ষত এই বছৰ গ্ৰহ সন্নিৱেশ অনুযায়ী কম বেছি পৰিমাণে আপোনাৰ সকলো আশাই সম্পূৰ্ণতা লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত এই বছৰ আপোনাৰ পৰিয়াললৈ জ্ঞানী, বুদ্ধিমান আৰু সৎ নতুন অতিথিৰ আগমনৰ যোগো আছে। ইয়াত আপোনাৰ আশাও পূৰণ হ'ব। এই বছৰ আপুনি দূৰণিবতীয়া পাৰিবাৰিক ভ্ৰমণৰ কাৰ্যসূচীও ল'ব পাৰে। কৰ্ম পৰিৱৰ্তনৰ ফলত আপোনাৰ স্থান পৰিৱৰ্তনতো আনন্দ থাকিব। নতুন সম্পত্তি ক্ৰয় কৰি আপুনি বহুদিনীয়া আশা পূৰণত আনন্দিত হ'ব পাৰিব। আপোনাৰ স্বাস্থ্য বাবতো এই বছৰ উন্নতি থাকিব। বছৰটোত খাদ্য সংক্ৰান্ত ক্ষেত্ৰত একাধিক অশুভ অভ্যাস আপুনি বৰ্জন কৰিবলৈ সক্ষম হ'ব। পুৰণা ৰোগৰ প্ৰশমনতো এই বছৰ কম উন্নতি থাকিব। খাদ্য সংক্ৰান্ত ক্ষেত্ৰত নিয়মীয়া ৰুটিন তৈয়াৰ কৰি আপুনি শাৰীৰিক কম উন্নতি অব্যাহত ৰাখিব পাৰিব। প্ৰেমৰ পৰিৱেশো অতি উন্নত। বিভিন্ন সময়ত প্ৰিয়জনৰ সান্নিধ্য আৰু সহযোগিতাই আপোনাৰ কৰ্মত মনোবল আৰু আত্মবিশ্বাস বঢ়াব, আপোনাক প্ৰেৰণা যোগাব। আপোনাৰ কৰ্মত অগ্ৰগতি আৰু সফলতাৰ ক্ষেত্ৰত প্ৰিয় বন্ধুৰ পৰামৰ্শ আপোনাৰ প্ৰধান উৎস হিচাপে পৰিগণিত হ'ব পাৰে। জুন মাহৰ পৰা শেষলৈকে সম্পৰ্কই বাস্তৱ ৰূপ পোৱাৰ ক্ষেত্ৰতো অগ্ৰগতি পাব। চাকৰি প্ৰাৰ্থীৰ বাবেও একাধিক সুখবৰ লাভৰ যোগ আছে। বিভিন্ন দিশত আত্মীয় আৰু বন্ধুৰ সহযোগিতাত আপুনি উপকৃত হ'ব। কৰ্মক্ষেত্ৰত একাধিক সুযোগ হাতলৈ অহাৰ লগতে বাঞ্ছিত কৰ্মপ্ৰাপ্তিটো প্ৰতিষ্ঠা লাভৰ আশা কৰিব পাৰিব। কিন্তু জুন মাহৰ পাছত শনিৰ অৱস্থানৰ বাবে কোনো অসৎ ব্যক্তিৰ দ্বাৰা প্ৰলোভিত হৈ যাতে আপুনি আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত নহয়, তাৰ প্ৰতিও আপুনি অধিক সাৱধানতা ল'ব লাগিব। বছৰটোত আৰ্থিক উন্নতিৰ একাধিক সুযোগ আপোনাৰ হাতলৈ আহিব। ব্যৱসায়ত দীৰ্ঘম্যাদী আঁচনিত ধন বিনিয়োগ কৰিও আপুনি সফলতা পোৱাৰ যোগ আছে। এই বছৰ যুগ্ম ব্যৱসায়তো আপোনাৰ উন্নতি থাকিব। সম্পত্তি বৃদ্ধি সম্পৰ্কত আপোনাৰ ব্যয় বাঢ়িলেও এই বছৰ আপুনি আৰ্থিক সংকট অনুভৱ কৰিব নালাগে। মুঠৰ ওপৰত এই বছৰ আপোনাৰ বাবে এটা সৌভাগ্যৰ বছৰ হিচাপে পৰিগণিত হ'ব। প্ৰতিকাৰত শুক্ৰবাৰৰ দিনা শিৱ মন্দিৰ দৰ্শন আৰু আপোনাৰ বাবে শুভফলদায়ক হ'ব। মঙলবাৰ পালন কৰি আপুনি শুভফলৰ পৰিমাণ বঢ়াব পাৰিব। শেষত পুনৰ আপোনাক নতুন বছৰৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু বছৰটোত সকলো দিশৰ পৰাই আপুনি সফলতা লাভ কৰক। ধন্যবাদ। এবাৰ আহোঁ মিথুন ৰাশিলৈ। এই বছৰ মিথুন ৰাশিৰ বাবে অন্যান্য গ্ৰহসমূহৰ স্থান পৰিৱৰ্তনৰ উপৰিও বৃহস্পতি, শনি আৰু ৰাহুৰ স্থান পৰিৱৰ্তন আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হিচাপে পৰিগণিত হ'ব। ৰাহু আপোনাৰ একাদশত আৰু গুৰু দশমত আৰু শনি নৱমত থাকি বিভিন্ন দিশত আপোনাক শুভাফুল ফল প্ৰদান কৰিব। কৰ্মত সফলতাৰ বাবে শনিৰ অৱস্থানৰ ফলত আপুনি অধিক মনোযোগী হোৱাৰ লগতে প্ৰচেষ্টা বঢ়াব লাগিব।
যাৰ বাবে গুৰু আৰু ৰাহুৱে আপোনাক সহযোগিতা আগবঢ়াব। মে' মাহৰ পৰা অক্টোবৰলৈকে এই সময়খিনি সকলো দিশতে আপুনি অগ্ৰগতি পাব। এই সময়ত আপোনাৰ পৰিশ্ৰমৰ সফলতা আৰু সন্তুষ্টি থাকিব। বছৰৰ প্ৰথম মাহটোত প্ৰেমৰ ক্ষেত্ৰত কিছু অসুবিধা আপুনি ভোগ কৰিব লগা হ'ব পাৰে, হ'লেও ফেব্ৰুৱাৰীৰ পৰা কম উন্নতি থাকিব। মে' মাহৰ পৰা আগলৈ প্ৰেমৰ সম্পৰ্কৰ স্থায়ী সমাধান হ'ব। বছৰৰ শেষৰ ফালে শনি বক্ৰী অৱস্থাৰ ফলত একাধিক নতুন ব্যক্তিৰ লগত আপোনাৰ সদ্ভাৱ বাঢ়িব, কিন্তু এনে সদ্ভাৱ বেছি দিনলৈ অটুট নাথাকিব। বৰ্তমান গুৰুৰ অৱস্থানৰ ফলত সমাজত বিভিন্নজনৰ ওচৰত আপোনাৰ গুৰুত্ব বাঢ়িব আৰু বিভিন্নজনৰ পৰা আপুনি সহযোগিতাও লাভ কৰিব। কিন্তু শুক্ৰৰ অৱস্থানৰ ফলত আপোনাৰ মন আৰু হৃদয়ৰ সম্পৰ্ক থকা ব্যক্তিৰ লগত কোনো প্ৰকাৰ আত্মিক দ্বন্দ্ব যাতে সূত্ৰপাত নহয়, তাৰ প্ৰতিও আপুনি অধিক মনোযোগী হ'ব লাগিব। বছৰটোত আপোনাৰ সামাজিক ধৰ্মীয় কৰ্ম বাঢ়িব। সফলতাৰ ক্ষেত্ৰত বৃহস্পতি আৰু ৰাহুৱে একাধিক নতুন সুযোগ আপোনাক প্ৰদান কৰিব, কিন্তু শনিৰ বাবে আপুনি প্ৰচেষ্টা বঢ়াব লাগিব। অৱশ্যে গুৰু আদি প্ৰায়বিলাক গ্ৰহেই সকলো দিশতে আপোনাক উৎসাহ আৰু প্ৰেৰণা যোগাব। জুন মাহটোত আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য মাহ হিচাপে নিৰ্ণয় হ'ব পাৰে। আগষ্ট মাহৰ পৰা আগলৈ শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত এটা শ্ৰেষ্ঠতম সময় লাভ কৰিব। ব্যৱসায়ীসকলে এই সময়ত ব্যয় বাঢ়িব যদিও একাধিক নতুন প্ৰকল্প আৰম্ভ কৰি সফলতাও অৰ্জন কৰিব পাৰিব। কিন্তু বছৰটোত আপোনাৰ যুগ্ম ব্যৱসায়ত ভাল দেখা নাযায়। গোটেই বছৰটোতে আপোনাৰ কৰ্মত পৰিশ্ৰম বাঢ়িব, কিন্তু উপাৰ্জনত আপোনাৰ সন্তুষ্টিও থাকিব। আগষ্ট মাহৰ পৰা আগলৈ ক্ৰীড়া, নৃত্য, সংগীত আদিত জড়িত ব্যক্তিয়ে প্ৰচেষ্টাৰ আশা কৰা ধৰণেই শুভফল পাব। ৰাষ্ট্ৰীয় পৰ্যায়তো আপুনি কৃতিত্ব অৰ্জন কৰিব পাৰিব। এই সময়ত শিক্ষাৰ্থীসকলৰ প্ৰচেষ্টাৰ স্বীকৃতি প্ৰাপ্তিৰ সম্ভাৱনা অধিক থাকিব। বছৰটোত পাৰিবাৰিক ক্ষেত্ৰত সুখ আনন্দ বৃদ্ধি পোৱাৰ লগতে বছৰৰ শেষৰ ফালে পুৰণা সম্পত্তি সংক্ৰান্ত সমস্যা আপুনি সমাধান কৰিব পাৰিব। আত্মীয় স্বজনৰ লগত আপোনাৰ আত্মীয়তা বৃদ্ধিৰ লগতে সামাজিক ক্ষেত্ৰতো আপোনাৰ মান বাঢ়িব। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়েও সামান্য প্ৰচেষ্টাতে এই বছৰ সৌভাগ্য প্ৰাপ্তিত সুখী হ'ব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত এই বছৰ ভূমি, বাহন আদি ক্ৰয় কৰি আপুনি আপোনাৰ বহুদিনীয়া আশা পূৰণ কৰিব পাৰিব। গৃহত বিবাহ আদি শুভকৰ্মৰ আয়োজন কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত গোটেই বছৰটোতে অতি উন্নত থাকিব। বছৰটোত স্বাস্থ্যৰ ক্ষেত্ৰত শনি আৰু কেতুৰ অৱস্থান শুভ বুলিব নোৱাৰি, যাৰ ফলত গেছ আৰু ৰক্ত সংক্ৰান্ত ৰোগে মাজে মাজে আপোনাক অশান্তি দিয়াৰ আশংকা থাকিব। ইয়াৰ নিৰাময়ৰ বাবে আপুনি খাদ্যৰ নিয়মীয়াকৰণ কৰিব লাগিব। যদিও বছৰটোত স্বাস্থ্যৰ বাবে আপোনাৰ চিন্তা যথেষ্ট কমিব। আৰ্থিক ক্ষেত্ৰত ছেপ্টেম্বৰৰ পৰা আগলৈ এই 4 মাহ বছৰটোৰ ভিতৰতে সৰ্বোত্তম হিচাপে পৰিগণিত হ'ব। শুভফল বাঢ়িবৰ বাবে আৰু অশুভ দিশসমূহ নিৰাময়ৰ বাবে আপুনি ভাল পান্না সোণত বনাই ধাৰণ কৰিব পাৰে, অথবা শনি যন্ত্ৰ কবচ হিচাপে ধাৰণ কৰিব পাৰে। শনিবাৰটো মানি চলা আৱশ্যক। শেষত পুনৰ আপোনাৰ নতুন 2022 বছৰটো সুখ সমৃদ্ধিৰে আনন্দময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ। এইবাৰ আহোঁ কৰ্কট ৰাশিলৈ। এই বছৰ কৰ্কট ৰাশিৰ বাবে বছৰৰ প্ৰথমতে আন গ্ৰহৰ স্থান পৰিৱৰ্তন বা অৱস্থান পৰিৱৰ্তনৰ লগতে বিশেষকৈ বৃহস্পতিৰ ভাগ্যত অৱস্থান, ৰাহুৰ কৰ্মত আৰু শনিৰ অষ্টমত অৱস্থান আপোনাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বিভিন্নজনৰ লগত থকা সম্পৰ্ক আৰু সিদ্ধান্তসমূহ অধিক ক্ষেত্ৰতে মানসিক অনুভূতি আৰু অনুমানৰ ওপৰত গ্ৰহণ কৰা হয়। সেয়ে এনে সিদ্ধান্তসমূহৰ ক্ষেত্ৰত বছৰটোত গুৰুৱে আপোনাক সহযোগিতা প্ৰদান কৰিলেও কৰ্মক্ষেত্ৰত ৰাহু আৰু মঙ্গলৰ বাবে আৰু শনিৰ অষ্টম আৰু বক্ৰী হৈ পুনৰ সপ্তমত অৱস্থানৰ ফলত বিভিন্ন দিশত অসৎ ব্যক্তিৰ দ্বাৰা প্ৰতাৰণা আৰু বিশ্বাস ভংগত যাতে আপোনাৰ মানসিক অশান্তি নাবাঢ়ে, তাৰ প্ৰতি আপুনি গোটেই বছৰটোতে অধিক সাৱধানতাও ল'ব লাগিব। অৱশ্যে শনিৰ নিজৰ ঘৰত অৱস্থানৰ ফলত সামান্য হ'লেও কোনো ক্ষেত্ৰত দীৰ্ঘস্থায়ী সম্পৰ্কৰ সিদ্ধান্তত আপুনি সফলতা পাব। গুৰুৱে আপোনাক গোটেই বছৰটোতেই নতুন ধাৰণা দিব আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহযোগ আৰু সফলতা দিব।
শিক্ষাৰ্থীসকলৰ বাবে বিভিন্ন দিশত এটা উল্লেখযোগ্য বছৰ হ'ব। বিশেষকৈ উচ্চ শিক্ষাৰ্থীৰ এটা আশাপূৰণৰ বছৰ হিচাপে পৰিগণিত হ'ব। কিন্তু গুৰুৰ বাবে আপোনাৰ দৈনন্দিন কৰ্মসূচী আৰু স্বাস্থ্য ক্ষেত্ৰত সামান্য বাধা হোৱাৰ আশংকাও থাকিব, যাৰ বাবে এনে ক্ষেত্ৰসমূহত আপুনি অধিক সচেতন হ'ব লাগিব। বছৰৰ প্ৰথম অৱস্থাত কৰ্ম, ব্যৱসায় আদিৰ ক্ষেত্ৰত অতিৰিক্ত কৰ্মৰ চাপ বৃদ্ধিয়ে শাৰীৰিক ক্ষেত্ৰ আৰু পাৰিবাৰিক ক্ষেত্ৰত অশুভ প্ৰভাৱ নপৰিবলৈ আপোনাক যত্নৰ আৱশ্যক হ'ব। কমেও এপ্ৰিলৰ 12 তাৰিখ মানলৈকে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাৰ লগতে আপোনাৰ ধনৰ অপব্যয়, অধিক খৰচ আৰু চোৰ আৰু জুইৰ পৰাও আপুনি সাৱধানতা লোৱা অতি আৱশ্যক হ'ব। এপ্ৰিলৰ 9 তাৰিখত গুৰু সঞ্চাৰৰ ফলত পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ ধ্যান আৰু গুৰুত্ব বাঢ়িব। পাৰিবাৰিক উন্নতিৰ লগতে কৰ্মক্ষেত্ৰতো আপোনাৰ কম উন্নতি আৰু সফলতা বৃদ্ধি পাব। এপ্ৰিল মাহৰ শেষত বুধ গ্ৰহ বক্ৰত্বৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত কিছু নতুন সমস্যাৰ উদ্ভৱ নহবলৈ আপোনাক অধিক সচেতনতাৰ প্ৰয়োজন হ'ব। কৰ্মক্ষেত্ৰত হোৱা এনে সমস্যাই আপোনাৰ ব্যক্তিগত জীৱন অথবা পাৰিবাৰিক ক্ষেত্ৰতো সমস্যা নাবাঢ়িবলৈ আপুনি আপোনাৰ ধৈৰ্য আৰু সংযম বঢ়াব লাগিব। জুন মাহত শনি বক্ৰী হৈ পুনৰ সপ্তমত অৱস্থানৰ ফলত সমস্যাসমূহে সমাধানৰ দিশত কিছু অগ্ৰগতি লাভ কৰিব। তেতিয়া কৰ্ম আৰু পাৰিবাৰিক আদি বিভিন্ন দিশত পুৰণা সমস্যাও আপুনি সমাধান কৰিব পাৰিব। এই সময়ত ব্যৱসায়িক ক্ষেত্ৰতো নতুন আঁচনি গ্ৰহণ আৰু কৰ্মোন্নতি থাকিব। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়েও একাধিক নতুন সংযোগ পোৱাৰ লগতে ভাল কৰ্ম লাভ কৰি প্ৰচেষ্টাৰ সফলতা পাব। বছৰৰ আধাখিনি সময়ৰ পৰা শেষলৈকে আপোনাৰ মানসিক চাপ ক্ৰমান্বয়ে কমিব আৰু সকলো দিশতে কম উন্নতিয়ে আপোনাক উৎসাহিত কৰিব। বছৰ শেষলৈ মঙ্গল গ্ৰহৰ অৱস্থানৰ ফলত বিভিন্ন দিশত আপোনাৰ উন্নতি থাকিব। সমাজত আপোনাৰ সন্মান বাঢ়িব। কিন্তু স্বাস্থ্যৰ প্ৰতি এই সময়ত আপুনি অধিক সাৱধানতা ল'ব লাগিব। ব্যৱসায়ত উন্নতিৰ বাবে জীৱনসংগীৰ লগত যুগ্মভাৱে আঁচনিসমূহ গ্ৰহণ কৰিলে এই বছৰ আপুনি অধিক উপকৃত হ'ব। 9 এপ্ৰিলৰ পিছৰ পৰা বৃহস্পতিৰ ভাগ্যত অৱস্থানৰ ফলত শিক্ষাৰ্থীসকলৰ বাবেও সাহিত্য আদিৰ সৃজনশীল ক্ষেত্ৰসমূহত ৰাষ্ট্ৰীয় পৰ্যায়তো সন্মানিত হোৱাৰ যুগৰ সূচনা হৈছে। এনে ক্ষেত্ৰত আপোনাৰ উৎসাহ উদ্দীপনা বৃদ্ধিত শ্ৰেষ্ঠ বন্ধুৰ লগতে গুৰুজন আৰু আত্মীয় স্বজনৰ পৰামৰ্শ আৰু সহযোগিতাও আপুনি লাভ কৰিব। কৰ্মৰ পৰিৱেশত এপ্ৰিলৰ পৰা জুনলৈকে সময়খিনি পদোন্নতি, ক্ষমতা বৃদ্ধি, স্থান পৰিৱৰ্তন আদিৰ ক্ষেত্ৰত আপোনাৰ বহুদিনীয়া আশা পূৰণ হ'ব। ন্যায্যপ্ৰাপ্তিত আপুনি আনন্দিত হ'ব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত সন্তানৰ উন্নতি অব্যাহত থাকিব। বছৰটোত শান্তি সম্প্ৰীতি বৃদ্ধিৰ লগতে কোনো পুণ্যকৰ্ম আয়োজনৰ যোগো দেখা যায় আৰু সকলো দিশতে আত্মীয় স্বজনৰ সহযোগিতা লাভেও আপোনাক উৎসাহিত কৰিব। প্ৰথম 3 মাহ স্বাস্থ্যত কিছু অশান্তি থাকিলেও পিছলৈ উন্নতি থাকিব। বছৰটোত বিশেষ অসুবিধা আপুনি স্বাস্থ্য ক্ষেত্ৰত নাপায়। প্ৰেমৰ ক্ষেত্ৰত বছৰৰ প্ৰথম 3 মাহ আপোনাৰ মানসিক চাপ থাকিব, কিন্তু ইয়াৰ সম্পৰ্কৰ প্ৰতি শ্ৰদ্ধা, সন্মান আৰু বিশ্বাস বৃদ্ধিয়ে আপোনাক আনন্দও দিব। বছৰৰ মাজভাগত সম্পৰ্কৰ স্থায়িত্বকৰণত আপোনাৰ আশা পূৰণৰ যোগ আছে, কিন্তু গোটেই বছৰটোতে আপোনাৰ সামাজিক সন্মান অটুট ৰাখিবলৈ আপোনাক যত্নৰ প্ৰয়োজন হ'ব। প্ৰতিকাৰৰ বাবে শনিবাৰ পালন কৰক আৰু আপোনাৰ অনামিকাত সোণৰ আঙুঠি ধাৰণ কৰক। শেষত পুনৰ আপোনাক নতুন ইংৰাজী 2022 চনৰ বছৰটো সুখ সমৃদ্ধি আনন্দময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ। এবাৰ আহোঁ সিংহ ৰাশিলৈ। এই বছৰ গ্ৰহ সন্নিৱেশ অনুসৰি বছৰটোত বিভিন্ন দিশত আপোনাৰ সফলতাৰ বাবে আপোনাৰ প্ৰচেষ্টা বৃদ্ধিৰ লগতে আত্মবিশ্বাস আৰু কৰ্মদক্ষতা বৃদ্ধিৰো প্ৰয়োজন হ'ব। ইতিবাচক চিন্তা আৰু শক্তি ব্যৱহাৰ কৰি সফলতাৰ ক্ষেত্ৰত আপুনি আশা কৰা মতে অগ্ৰগতি দিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত সন্তানৰ স্বাস্থ্যৰ বাবে আপোনাৰ চিন্তা আৰু ব্যয় বৃদ্ধিৰ আশংকা থাকিব যদিও প্ৰায় গোটেই বছৰটো আপোনাক পাৰিবাৰিক স্বাস্থ্যৰ উন্নতিৰ বাবে সাৱধানতাৰ প্ৰয়োজন হ'ব। শিক্ষাত বাঞ্ছিত স্থান আৰু সন্মান অটুট ৰাখিবৰ বাবে অধিক প্ৰচেষ্টা আৰু পৰিশ্ৰমৰো প্ৰয়োজন হ'ব। কিন্তু বছৰটোত গৃহত নতুন অতিথিৰ আগমন আৰু ভূমি বাহন আদি সম্পদ ক্ৰয়ৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য বছৰ হিচাপে পৰিগণিত হ'ব। গৃহত বিবাহ আদি মাংগলিক কৰ্মৰ লগতে সামাজিকভাৱে সন্মান
আৰু আপোনাৰ শ্ৰেষ্ঠ স্থান লাভৰ যোগো আছে। বছৰৰ প্ৰথম 7-8 মাহ গুৰুৰ অৱস্থানৰ ফলত আৰু শনিৰ বাবে কৰ্ম আদি বিভিন্ন দিশত আপোনাৰ উন্নতি আৰু আশা পূৰণৰ যোগ দেখা যায়। কিন্তু গুৰুৰ মীন ৰাশিত আৰু ৰাহুৰ ভাগ্যত সঞ্চাৰৰ ফলত যিকোনো ক্ষেত্ৰতে বৃহৎ আৰু জৰুৰীকালীন সিদ্ধান্তই যাতে আপোনাৰ কোনো বিশেষ ক্ষতি নকৰে, তাৰ বাবে তাৎকালিক সিদ্ধান্ত গ্ৰহণৰ পৰা আপুনি বিৰত থকা উচিত হ'ব। সাৱধানতা আৰু সতৰ্ক হলে সিদ্ধান্তসমূহৰ পৰা আপুনি উপকৃত হ'ব পাৰিব। জুন মাহত শনিৰ সপ্তমলৈ সঞ্চাৰ পাৰিবাৰিক আৰু প্ৰেম সম্পৰ্কীয় ক্ষেত্ৰত কিছু শুভফল আৰু উন্নতি আপুনি আশা কৰিব পাৰিব। এপ্ৰিলৰ পৰা জুলাইৰ শেষলৈ কৰ্মক্ষেত্ৰত পদোন্নতি, সুচল ঠাইলৈ বদলীকৰণ জাতীয় ক্ষেত্ৰত আপোনাৰ সন্তুষ্টি থাকিব। পাৰিবাৰিক ক্ষেত্ৰত বছৰটোৰ যিকোনো সময়তে জীৱন সংগীৰ স্বাস্থ্যই যাতে আপোনাৰ মানসিক চাপ বৃদ্ধিৰ কাৰণ নহয়, তাৰ প্ৰতি সাৱধানতা লোৱাও আপোনাৰ বাবে আৱশ্যক হ'ব। বছৰৰ প্ৰথমতেই আৰু মাজভাগৰ পৰা নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে প্ৰবাসত উন্নত কৰ্মৰ সন্ধান লাভৰ যোগ আছে। লগতে কৰ্মপ্ৰাপ্তিত সৌভাগ্যৰো আশা কৰিব পাৰিব। ব্যৱসায়ত আঁচনি প্ৰস্তুত আৰু গ্ৰহণৰ ক্ষেত্ৰত আপোনাৰ নিজৰ সিদ্ধান্ততকৈ এইবছৰ আত্মীয় আৰু শ্ৰেষ্ঠ বন্ধুৰ পৰামৰ্শ ল'লে আপুনি পিছলৈ অসুবিধাত পৰাৰ সম্ভাৱনা কম থাকিব। ফেব্ৰুৱাৰীৰ পৰা জুন মাহলৈকে প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো আকস্মিক সিদ্ধান্তই প্ৰীতি সম্প্ৰীতিৰ ক্ষেত্ৰত বাধা নাহিবলৈ আপুনি কিছু পৰিমাণে সচেতন হ'ব লাগিব। আপোনাৰ গঠনমূলক চিন্তাধাৰাত আৱেগৰ প্ৰাধান্যতা কম হলে বাস্তৱ ক্ষেত্ৰত আপুনি সমস্যা কমাব পাৰিব। বছৰটোত আপোনাৰ শনিৰ অৱস্থানৰ ফলত মানসিক শক্তি, আত্মবিশ্বাস আৰু সাহস বৃদ্ধিৰ ফলত বিভিন্ন দিশত আপুনি সফলতা পাব ঠিকেই, কিন্তু আপোনাৰ সামাজিক মৰ্যাদা, সন্মান আৰু বিভিন্ন ব্যক্তিৰ লগত থকা প্ৰীতি সদ্ভাৱ যাতে নকমে তালৈও আপুনি গোটেই বছৰটোতেই সতৰ্ক হৈ থাকিব লাগিব। এই বছৰ কৰ্মৰ পৰিৱেশত কোনো নতুন ব্যক্তিৰ লগত আপোনাৰ সদ্ভাৱ বাঢ়িব, যাৰ জৰিয়তে ভৱিষ্যতে ব্যক্তিগত জীৱনৰ কোনো বিশেষ সমস্যা সমাধানত আপুনি সফলতা পাব। ব্যৱসায়ত এইবছৰ নতুন আৰু বৃহৎ আৰ্থিক বিনিয়োগৰ পৰা আপুনি আঁতৰি থকাই ভাল। ইয়াত আপোনাৰ ক্ষতিৰ পৰিমাণ বঢ়াৰ আশংকাহে দেখা যায়। জুনৰ পৰা আগষ্টলৈকে সময়খিনি নতুন সম্পত্তি লোৱাৰ লগতে পুৰণা সম্পত্তি আৰু আৰ্থিক সমস্যা সমাধানৰ বাবে আপুনি উত্তম সময় পাব। বছৰটোৰ প্ৰায় সময়তে আপোনাৰ মনত ইতিবাচক চিন্তাধাৰা বৃদ্ধিৰ প্ৰয়োজন হ'ব। শাৰীৰিকভাৱে আপুনি সক্ষম থাকিব। প্ৰেমৰ ক্ষেত্ৰত নতুন সংযোগত আপোনাৰ ভৱিষ্যত সুখ সমৃদ্ধিৰ আশা থাকিব আৰু পুৰণা সংযোগীৰ স্থায়িত্ব লাভত আনন্দ থাকিব। ছেপ্টেম্বৰৰ পৰা শেষলৈকে কৰ্মপ্ৰাৰ্থীৰ বাবে এটা উল্লেখযোগ্য দিন হোৱাৰ সম্ভাৱনা আছে। কৰ্মপ্ৰাপ্তিত সন্তুষ্টি থকাৰ লগতে প্ৰতিষ্ঠা লাভ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত নতুন কোনো অতিথিৰ আগমনে পাৰিবাৰিক সুখ বৃদ্ধিৰ লগতে আত্মীয় স্বজনৰ পৰাও আপুনি আনন্দিত হ'ব পাৰিব। জানুৱাৰীৰ পৰা মে' মাহৰ প্ৰথম ভাগলৈকে আপোনাৰ স্বাস্থ্যত পুৰণা ৰক্ত সংক্ৰান্ত ৰোগৰ আকস্মিক উত্থান আৰু যিকোনো আকস্মিক দুৰ্ঘটনাৰ পৰা আপুনি অধিক সাৱধানী হ'ব লাগিব। যুগ্ম ব্যৱসায়ত আগ্ৰহ বঢ়ালে বছৰটোত আপুনি আশা কৰা মতেই উপকৃত হ'ব। আৰ্থিক ক্ষেত্ৰত অকস্মাত আপোনাৰ উপাৰ্জন বৃদ্ধিৰ নতুন সংযোগ লাভ হ'ব আৰু আপোনাৰ আয় বৃদ্ধি পাব। বছৰটোত আৰ্থিক পৰিৱেশত বিশেষ সমস্যা নাথাকিব। প্ৰতিকাৰৰ বাবে শনিবাৰ মানি চলা আৱশ্যক আৰু শনিবাৰে পৰাপক্ষত গণেশ মন্দিৰ দৰ্শন কৰক। শেষত পুনৰ আপোনাক নতুন 2022 চনৰ বছৰটো সুখ সমৃদ্ধিৰে আনন্দময় আৰু এটা প্ৰতিশ্ৰুতিপূৰ্ণ বছৰ হোৱাৰ কামনা কৰিছো। ধন্যবাদ। এবাৰ আহোঁ কন্যা ৰাশিলৈ। এই বছৰ আপোনাৰ প্ৰচেষ্টা, আত্মবিশ্বাস আৰু দৃঢ়তাৰ প্ৰকৃত মূল্যায়ন হোৱাৰ যোগ আছে। আপোনাৰ প্ৰচেষ্টা বা সতৰ্কতাৰ অভাৱত একাধিক উন্নতিৰ সুযোগ যাতে নষ্ট নহয়, তাৰ প্ৰতিও আপোনাৰ মানসিক অৱহেলা ত্যাগ কৰা বছৰটোত আৱশ্যক হ'ব। বছৰটোত আপোনাৰ ইতিবাচক মনোভাৱৰ ফলত সফলতা আৰু প্ৰতিষ্ঠাৰ বাবে একাধিক নতুন সুযোগ আপোনাৰ হাতলৈ আহিব। শনি, ৰাহু আৰু মঙ্গলৰ অৱস্থানৰ ফলত একাধিকবাৰ গুৰুত্বপূৰ্ণ সময়ত স্বাস্থ্যই যাতে আপোনাক বাধা প্ৰদান নকৰে, তাৰ বাবেও আপুনি যত্ন ল'ব লাগিব। ছেপ্টেম্বৰৰ পৰা শেষলৈকে সকলো দিশতে আপোনাৰ উন্নতি আৰু সফলতা
প্ৰাপ্ত হ'ব। এই সময়ত কৰ্ম সংক্ৰান্তত আপোনাৰ দূৰ ভ্ৰমণ আৰু নিবনুৱাৰ প্ৰবাসত কৰ্মপ্ৰাপ্তি আৰু শিক্ষাৰ্থীয়ে শিক্ষা আৰু ক্ৰীড়া, নৃত্য, সংগীত আদিৰ ক্ষেত্ৰত দূৰ ভ্ৰমণ কৰাৰ লগতে প্ৰতিষ্ঠা আৰু কৃতিত্ব লাভত আনন্দিত হ'ব পাৰিব। আশা পূৰণ হ'ব। এপ্ৰিলৰ পৰা জুনলৈকে আৰু বছৰৰ শেষৰ 4 মাহ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰতো এটা উন্নত দিন পাব। নতুন প্ৰতিষ্ঠিত ব্যক্তিৰ লগত আপোনাৰ সদ্ভাৱ গঢ়ি উঠিব। পুৰণা সংযোগীৰ স্থায়িত্ব লাভ হ'ব আৰু সকলো ধৰণৰ পৰিকল্পনা আপুনি বাস্তৱত ৰূপায়ণ কৰিব পাৰিব। ব্যৱসায়ীসকলেও নতুন আৰু দীৰ্ঘকালীন আঁচনিত ধন বিনিয়োগ কৰি এই বছৰ সফল হ'ব পাৰিব। বৃহস্পতিৰ মীন ৰাশিত আৰু শনিৰ কুম্ভ ৰাশিত অৱস্থানৰ ফলত কৰ্মক্ষেত্ৰত পদোন্নতি, সুচল ঠাইলৈ বদলীকৰণ, আৰ্থিক উন্নতি, পাৰিবাৰিক ক্ষেত্ৰত মনোবাঞ্ছিত সম্পদ লাভ, প্ৰেমত আশা পূৰণ আৰু সফলতা বছৰৰ এপ্ৰিলৰ পৰা জুনলৈ আৰু পুনৰ ছেপ্টেম্বৰৰ পৰা শেষলৈকে সময়খিনি আপোনাৰ বাবে অতি অনুকূল হ'ব। কিন্তু এই ভাল সময়খিনিত প্ৰতিটো মুহূৰ্ততে আপোনাৰ প্ৰচেষ্টাৰ যাতে অভাৱ নহয় তাৰ বাবেও আপুনি অধিক যত্নপৰ হ'ব লাগিব। বছৰৰ প্ৰথমতে একাধিক কৰ্ম আৰু সুযোগ আপোনাৰ হাতলৈ আহিব। ইয়াত কোনখিনি কৰ্ম আগতে সম্পাদন কৰিব পাৰিলে আপোনাৰ সৌভাগ্য প্ৰাপ্ত হ'ব এই বিষয়ে সিদ্ধান্ত গ্ৰহণত আপুনি নিজৰ ইতিবাচক মনোভাৱৰ লগতে আত্মীয় স্বজন আৰু শ্ৰেষ্ঠ বন্ধুৰ পৰামৰ্শও গ্ৰহণ কৰা আৱশ্যক হ'ব। কৰ্মসংক্ৰান্ত বিভিন্ন প্ৰকাৰ শুভ সংযোগ জানুৱাৰীৰ পৰা মাৰ্চৰ শেষলৈকে আপোনাৰ হাতলৈ আহিব আৰু এপ্ৰিলৰ পৰা জুনলৈকে সকলো কৰ্ম সুকলমে সম্পাদন কৰিব পাৰিলে প্ৰতিষ্ঠা আৰু আৰ্থিক উন্নতিত আপুনি আনন্দিত হ'ব পাৰিব। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আদিৰ শিক্ষাৰ্থীৰ বাবে বছৰৰ প্ৰথম 3 মাহ অতি উন্নত। এই সময়ত আপোনাৰ শ্ৰেষ্ঠ বন্ধু লাভৰ লগতে শিক্ষাত সন্মান আৰু সুনাম আহৰণ কৰিব পাৰিব। শিক্ষাত সফলতা অব্যাহত ৰাখিবলৈ অনেক সুযোগ আপোনাৰ এইবছৰ হাতলৈ আহিব। জুনৰ শেষৰ পৰা ছেপ্টেম্বৰৰ শেষলৈকে স্বাস্থ্যৰ প্ৰতি আপোনাক অধিক মনোযোগৰো আৱশ্যক হ'ব। এই সময়ত প্ৰেম আৰু পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ মানসিক পৰিৱৰ্তনৰ ফলত যাতে নতুন কিছু সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে আপুনি নিজে সংযত হোৱাৰ লগতে তৃতীয় যিকোনো ব্যক্তিৰ পৰামৰ্শও আপুনি এৰাই চলিব লাগিব। কৰ্মক্ষেত্ৰত গোটেই বছৰটোতেই সহকৰ্মীৰ গোপন শত্ৰুতা আৰু জ্যেষ্ঠ বিষয়াৰ লগত অসন্তুষ্ট হৈ যাতে বিতৰ্ক আদিৰ সূত্ৰপাত নহয় বা আপোনাক যোগ্যতা প্ৰদৰ্শনত সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে আপোনাক ধৈৰ্য আৰু সংযম বৃদ্ধিৰো প্ৰয়োজন হ'ব। সম্পৰ্ক স্থায়িত্বৰ ক্ষেত্ৰত আগষ্ট মাহটো গোটেই বছৰটোৰ ভিতৰতে উন্নত থাকিব। ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহটো নতুন সংযোগৰ বাবে উন্নত। এই সময়ত কৰ্ম, ব্যৱসায়ত, প্ৰেমৰ পৰিৱেশ আদি সকলো দিশতে আত্মীয় স্বজন আৰু আপোনাৰ শ্ৰেষ্ঠ বন্ধুৰ আপোনাৰ অনুপ্ৰেৰণাৰ উৎস হিচাপে প্ৰমাণিত হ'ব। জুন জুলাই মাহত আৰু বছৰৰ শেষলৈ আপুনি পাৰিবাৰিক ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিৱেশ আপোনাৰ সপক্ষে ৰাখিবলৈ বছৰটোত আপোনাৰ ব্যয় বাঢ়িব, কিন্তু আৰ্থিক ক্ষেত্ৰত আপুনি বিশেষ অসুবিধা নাপায়। উপাৰ্জনৰ নতুন নতুন উৎস আপোনাৰ হাতত থাকিব, কিন্তু আপোনাৰ স্বাস্থ্যৰ বাবে ব্যয় নাবাঢ়িবলৈও আপোনাক অধিক যত্নৰ আৱশ্যক হ'ব। প্ৰতিকাৰৰ ক্ষেত্ৰত শনিবাৰটো পৰাপক্ষত মানি চলক আৰু হনুমান মন্দিৰ দৰ্শন বা গৃহত হনুমান চৰিত্ৰ আদি পঠন আৰু শ্ৰৱণ আদি কৰক। শেষত পুনৰ আপোনাৰ ইংৰাজী নতুন বছৰ 2022 চনটো সুখ সমৃদ্ধি আৰু এটা প্ৰতিশ্ৰুতিপূৰ্ণ আনন্দময় বছৰ হিচাপে পৰিগণিত হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ। এবাৰ আহোঁ তুলা ৰাশিলৈ। এই বছৰ তুলা ৰাশিৰ জাতক জাতিকাই অনেক ক্ষেত্ৰত নিজৰ সফলতাৰ সপক্ষে অনুকূল সুবিধা লাভ কৰিব। কৰ্মত উন্নতি বাঢ়িব যদিও আপোনাৰ ব্যস্ততা কমিব। জুন মাহলৈকে শনিৰ অৱস্থানৰ ফলত কৰ্মত আপোনাৰ পৰিশ্ৰম বাঢ়িব যদিও কমোন্নতি আৰু আশা পূৰণত আপুনি সুখী হ'ব পাৰিব। পৰিৱেশত এই সময়ত মানসিক চাপ বাঢ়িব যদিও সফলতাত আপোনাৰ উৎসাহো থাকিব। বছৰৰ মাজভাগত পাৰিবাৰিক ক্ষেত্ৰত আৰম্ভ হোৱা বিভিন্ন প্ৰকাৰৰ সমস্যা সমাধানত আপুনি মানসিকভাৱে ব্যস্ত থাকিব লগা হোৱাৰ আশংকা আছে, কিন্তু আৰ্থিক উন্নতিত এই সময়ত আপুনি আনন্দিত হ'ব পাৰিব। ফলত অৰ্থ সমস্যা আপোনাৰ অনুভৱ নহ'ব। কৰ্ম আৰু প্ৰেম প্ৰণয়ত
ভাগ্যই আপোনাক পূৰ্ণ সহযোগ দিব। বছৰৰ শেষৰ 4 মাহ কৰ্ম, কেৰিয়াৰ, প্ৰেম, পাৰিবাৰিক আৰু সন্তান আদি সকলো দিশতে উল্লেখযোগ্য শুভ পৰিৱৰ্তনৰ সম্ভাৱনা দেখা যায়। বছৰৰ শেষত আপুনি চমু সময়ৰ বাবে দূৰ ভ্ৰমণৰ পৰিকল্পনা লোৱাৰ সম্ভাৱনাও আছে। বছৰটোত নিবনুৱা কৰ্মপ্ৰাৰ্থী আৰু কৰ্মচাৰীসকলে অপ্ৰত্যাশিতভাৱে নতুন সংযোগ লাভ কৰি প্ৰতিষ্ঠা লাভ কৰাৰ যোগ আছে। বছৰৰ মাজভাগত মঙ্গলৰ কৰ্মত অৱস্থানৰ ফলত আপোনাৰ সৌভাগ্য প্ৰাপ্তিত আশা পূৰণ হ'ব। কৰ্মলাভ, পদোন্নতি আৰু সুচল ঠাইলৈ বদলীকৰণ জাতীয় ক্ষেত্ৰত আপোনাৰ হাতলৈ একাধিক নতুন সুযোগ আহিব। প্ৰথম 4 মাহ বিভিন্ন দিশত আপোনাৰ খৰচ বাঢ়িব আৰু অষ্টমত ৰাহু আৰু চন্দ্ৰৰ অৱস্থানৰ ফলত কিন্তু পিছলৈ আৰ্থিক ক্ষেত্ৰত ক্ৰমোন্নতি আৰু এটা সমানুপাতিক অৱস্থা আনিবলৈ বা অৱস্থালৈ পৰিৱৰ্তন কৰিবলৈ আপুনি সক্ষম হ'ব। জানুৱাৰী মাহটো আপোনাৰ বাবে সকলো দিশৰ পৰাই উন্নত থাকিব। প্ৰেমৰ ক্ষেত্ৰত নতুন সৎবন্ধুৰ লগত আপোনাৰ ঘনিষ্ঠতা বাঢ়িব। কৰ্মচাৰী আৰু কৰ্মপ্ৰাৰ্থীয়ে পৰিশ্ৰমৰ বাঞ্ছিত সফলতা পাব। ন্যায্য প্ৰাপ্তিত আনন্দিত হ'ব পাৰিব। আত্মীয় স্বজনৰ সদ্ভাৱ, প্ৰীতি, সন্মান আৰু ঘনিষ্ঠতাও লাভ কৰিব। পুৰণা সম্পৰ্কক পুনৰুজ্জীৱিত কৰি আপুনি সুখ অনুভৱ কৰিব পাৰিব। কিন্তু নিবনুৱা আৰু ব্যৱসায়ীসকলে ফেব্ৰুৱাৰীৰ পৰা জুন মাহলৈকে আৰু পুনৰ ছেপ্টেম্বৰৰ পৰা শেষলৈকে যিকোনো গুৰুত্বপূৰ্ণ দীৰ্ঘকালীন আঁচনি গ্ৰহণ আৰু ইয়াত অৰ্থ বিনিয়োগৰ ক্ষেত্ৰত অধিক সাৱধানতা লোৱা অতি প্ৰয়োজন হ'ব। কিয়নো এই সময়ত অসতৰ্কতাৰ ফলত আৰ্থিকভাৱে আপুনি ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা অধিক দেখা যায়। ভূমি, নতুন বাসস্থান আদি স্থাৱৰ সম্পত্তি ক্ৰয় কৰাৰ আগতে সকলো দিশ সূক্ষ্মভাৱে পৰ্যবেক্ষণ নকৰিলে আপুনি প্ৰবঞ্চিত হোৱাৰ সম্ভাৱনা অধিক দেখা যায়। অস্থাৱৰ সম্পত্তি কিনাৰ ক্ষেত্ৰতো আপুনি সাৱধানতা ল'ব লাগিব। জুলাইৰ পৰা ছেপ্টেম্বৰৰ প্ৰথম ভাগলৈকে আৰ্থিক ক্ষেত্ৰ আপোনাৰ সচ্ছল থাকিব। কিন্তু এই সময়ত সম্পত্তি সংক্ৰান্ত কাৰণত আত্মীয়ৰ লগত ভুল বুজাবুজি অথবা বিবাদ আদি নহবলৈ আপুনি সাৱধানতাও লোৱা উচিত হ'ব। এই সময়ত আৰ্থিক পৰিৱেশ ভাল থাকিব যদিও নতুন কৰ্ম আৰু প্ৰেমৰ ক্ষেত্ৰত যিকোনো সমস্যাৰ উদ্ভৱ নহবলৈ আপুনি সতৰ্কতাও ল'ব লাগিব। শিক্ষাৰ্থীয়ে নিজৰ যোগ্যতা প্ৰদৰ্শনৰ বাবে বছৰটোত এটা অতি উন্নত সময় লাভ কৰিব। কিন্তু ইয়াৰ লগতে আপুনি স্বাস্থ্যৰ প্ৰতিও অধিক মনোযোগী হ'ব লাগিব। শনি, ৰাহু আৰু গুৰু, শুক্ৰৰ অৱস্থানৰ ফলত এই বছৰটো বিভিন্ন দিশত আপোনাৰ সৌভাগ্যৰ বছৰ হিচাপে চিহ্নিত হ'ব পাৰে। মাত্ৰ আপোনাৰ প্ৰচেষ্টাৰ প্ৰয়োজন হ'ব। সামান্য সচেষ্ট হ'লে এই বছৰটোত জীৱনটো আপুনি নতুনকৈ আৰম্ভ কৰা যেন পাব আৰু সকলো দিশতে আপোনাৰ নতুনত্ব থাকিব। একাধিক নতুন সুযোগ আৰু পৰিৱৰ্তন প্ৰচুৰ পৰিমাণে লাভ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আত্মীয় স্বজনৰ পৰা বিভিন্ন দিশত সহযোগিতা, সৎ পৰামৰ্শৰ দ্বাৰাও আপুনি উপকৃত হ'ব। প্ৰতিবেশীৰ লগত পুৰণা নিম্নমানৰ সম্পৰ্কৰ অৱসান হ'ব আৰু সম্পৰ্কৰ উন্নতি হ'ব। বছৰটোত স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি ক্ৰয় কৰি আপুনি আশা পূৰণ কৰিব পাৰিব। গোটেই বছৰটোতে স্বাস্থ্যৰ প্ৰতি যত্নৰ আৱশ্যক হ'লেও আপোনাৰ দীৰ্ঘস্থায়ী অশান্তি অনুভৱ নহয়। বিবাহিত আৰু অবিবাহিত সকলোৰে বাবে বছৰটো প্ৰেম, শান্তি, প্ৰীতি, সন্মান লাভ আৰু নতুন সম্পৰ্ক স্থাপন আদি সকলো ক্ষেত্ৰতে এটা শ্ৰেষ্ঠতম বছৰ হিচাপে পৰিগণিত হ'ব। প্ৰতিকাৰৰ বাবে শুক্ৰবাৰে শিৱ মন্দিৰ দৰ্শনৰ লগতে হীৰা ৰত্ন ধাৰণ কৰিলে আপুনি শুভ ফলৰ পৰিমাণ বঢ়াব পাৰিব। শেষত পুনৰ আপোনাক ইংৰাজী 2022 চনটো সুখ সমৃদ্ধি আৰু এটা সফলতাৰ শ্ৰেষ্ঠতম বছৰ হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ। এবাৰ আহোঁ বৃশ্চিক ৰাশিলৈ। এই বছৰটোত বৃহস্পতি, শনি আৰু ৰাহুৰ অৱস্থান আৰু প্ৰভাৱৰ ফলত আপুনি সামাজিক, পাৰিবাৰিক আৰু কৰ্মক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ শুভ পৰিৱৰ্তনৰ আশা কৰিব পাৰিব। পাৰিবাৰিক শান্তি শৃংখলা, প্ৰীতি সন্মান বৃদ্ধি পোৱাৰ লগতে সামাজিক ক্ষেত্ৰতো আপোনাৰ সন্মান আৰু প্ৰতিষ্ঠা লাভ হ'ব। কৰ্মক্ষেত্ৰত যোগ্যতা বিকাশ আৰু জ্যেষ্ঠ বিষয়াৰ পৰা সন্মান আৰু প্ৰশংসা লাভ হ'ব। সকলো দিশতে প্ৰায় সকলো ক্ষেত্ৰতে আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব। প্ৰেমপণৰ ক্ষেত্ৰত আৰম্ভণিৰ পৰাই আনন্দ থাকিব যদিও বাস্তৱত ৰূপায়ণৰ বাবে আপুনি শেষলৈ অপেক্ষা কৰিব লগা হ'ব পাৰে।
বছৰটোত সকলো দিশতে আপুনি আত্মীয় স্বজন আৰু শুভাকাংক্ষী বন্ধুৰ পৰা সৎ পৰামৰ্শ আৰু সহযোগিতা পাব। কিন্তু ইয়াক গ্ৰহণ কৰিবলৈ নিজৰ মনক আপুনি প্ৰস্তুত কৰিবলৈও যত্নপৰ হ'ব লাগিব। কিন্তু প্ৰায় গোটেই বছৰটোত আপোনাৰ স্বাস্থ্যত উত্থান পতনৰ যোগ, যাৰ বাবে আপুনি অধিক মনোযোগী হ'ব লাগিব। শিক্ষাৰ্থীসকলৰ বাবে এটা শ্ৰেষ্ঠতম বছৰ হিচাপে এই বছৰটো পৰিগণিত হ'ব। বৃহস্পতি স্বক্ষেত্ৰত অৱস্থানৰ ফলত পৰীক্ষা আদিত মনোবাঞ্ছিত শুভফল লাভ কৰিব আৰু প্ৰবাসত উচ্চ শিক্ষাৰ সুবিধা লাভ কৰি আপুনি আনন্দিত হ'ব পাৰিব। বছৰটোত আপোনাৰ কৰ্মত শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব আৰু অধিক ব্যস্ততা থাকিব। ইয়াৰ ফলতো আপুনি স্বাস্থ্যৰ প্ৰতি অধিক যত্ন ল'ব লাগিব। নিৰ্জনতা আপোনাৰ প্ৰিয় হলেও এই বছৰ ইয়াক আপুনি ভোগ কৰিব নোৱাৰিব। এপ্ৰিলৰ আৰম্ভণিৰ পৰাই আপোনাৰ সকলো দিশতে কৰ্মোন্নতি থাকিব আৰু যোৱা বছৰৰ সমস্ত অসম্পূৰ্ণ কৰ্ম সম্পূৰ্ণ কৰাৰ লগতে নতুন কৰ্মসমূহো সুকলমে সম্পাদন কৰাত আপুনি সফলতা পাব। আৰম্ভতে প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত আপুনি অধিক আৱেগপ্ৰৱণ হ'ব পাৰে আৰু সম্পৰ্কৰ স্থায়িত্বকৰণৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব আৰু ইয়াৰ বাবে পিছৰ 2 মাহ আপোনাৰ শ্ৰেষ্ঠতম মাহ হিচাপে প্ৰমাণিত হ'ব। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে সামান্য সচেতন হ'লেই প্ৰতিষ্ঠিত আৰু প্ৰভাৱশালী ব্যক্তিৰ লগত সদ্ভাৱ বৃদ্ধি কৰি অনুগ্ৰহ লাভ কৰিব পাৰিব। কৰ্মচাৰীসকলে এই 2 মাহত পদোন্নতি, সুচল ঠাইলৈ বদলীকৰণ জাতীয় ক্ষেত্ৰত আশা পূৰণ কৰিব পাৰিব। এই সময়ত পাৰিবাৰিক ক্ষেত্ৰত স্থাৱৰ অস্থাৱৰ সম্পত্তি ক্ৰয় কৰাৰ লগতে বিবাহ আদি শুভকৰ্ম অনুষ্ঠিত কৰিব পাৰিব। কিন্তু এপ্ৰিল মাহৰ পৰা জুনৰ প্ৰথম ভাগলৈকে আৰ্থিক আদি সকলো দিশতে পৰিৱেশত স্থিতিস্থাপকতা অক্ষত ৰাখিবৰ বাবে আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বঢ়াব লগা হ'ব পাৰে। কিন্তু আপোনাৰ মনত উদ্যম, সাহস আৰু উৎসাহো থাকিব আৰু কিছু পৰিমাণে আপুনি অগ্ৰগতিও অব্যাহত ৰাখিব পাৰিব। এই 2-3 মাহত আৱেগপ্ৰৱণতাৰ ফলত পাৰিবাৰিক আৰু প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত পৰিৱেশ নিম্নগামী নহ'বলৈও আপুনি যত্ন ল'ব লাগিব। জুন আৰু জুলাই মাহ দুটাই আপোনাক অধিক পৰিশ্ৰম কৰাব, ফলত আপুনি স্বাস্থ্যৰ প্ৰতিও অধিক মনোযোগী হ'ব লাগিব। কিন্তু জুলাইৰ পৰা আগষ্টৰ মাজভাগলৈকে আৰ্থিক উন্নতিত আপোনাৰ সকলো প্ৰকাৰৰ আৰ্থিক সমস্যা আপুনি আঁতৰ কৰিব পাৰিব। কৰ্মজীৱনত সফলতাৰ বাটত গোটেই বছৰটোত আপুনি আত্মীয় স্বজন আৰু শ্ৰেষ্ঠ বন্ধুৰ পৰা পৰামৰ্শ, সহযোগিতা আৰু সম্পূৰ্ণ সমৰ্থন পাব। ব্যৱসায়ীসকলে ৰাজ সাহায্য লাভ কৰি ব্যৱসায়ত উন্নতি কৰিব পাৰিব, যদিও ইয়াৰ বাবে আপুনি বছৰৰ শেষৰ 4 মাহমানলৈকে ৰুব লগা হ'ব পাৰে। অক্টোবৰৰ মাহটো আপোনাৰ বাবে ভোগবিলাস, বিনোদন আদিৰ বাবে এটা শ্ৰেষ্ঠতম মাহ হিচাপে পৰিগণিত হ'ব। এই সময়ত গৃহত পুণ্যকৰ্মৰ লগতে তীৰ্থস্থান আদি ভ্ৰমণৰ পৰিকল্পনা গ্ৰহণ কৰিও আপুনি সুখী হ'ব পাৰিব। বছৰটোত স্বাস্থ্যজনিত দীৰ্ঘকালীন সমস্যা নাথাকে যদিও পুৰণা দীৰ্ঘকালীন সমস্যাৰ উপশম হোৱাত আপুনি উপশমত আপুনি আনন্দিত হ'ব পাৰিব। ব্যৱসায়ীসকলে দীৰ্ঘকালীন গুৰুত্বপূৰ্ণ আঁচনিত ধন বিনিয়োগ কৰি শুভফল আদায় কৰিব পাৰিব। ৰাহুৰ অৱস্থানৰ ফলত প্ৰেম জীৱনত সামান্য অশান্তি আৰু শনিৰ বাবে অগ্ৰগতিসমূহত পৰিশ্ৰম বাঢ়িব যদিও গুৰুৰ অৱস্থানৰ ফলত সকলো দিশতে আপোনাক গুৰুৱে নিয়ন্ত্ৰণত ৰাখিব। বছৰটো আপোনাৰ বাবে অতি সুন্দৰ হ'ব। শুভফল বাঢ়িবৰ বাবে শিৱ মন্দিৰ দৰ্শন বা পূজা পাঠ আদি কৰক আৰু শেষত পুনৰ আপোনাক ইংৰাজী নতুন বছৰ 2022 চনটো সুখ সমৃদ্ধি আৰু সফলতাৰ এটা শ্ৰেষ্ঠতম বছৰ হওক। ধন্যবাদ। এবাৰ আহোঁ ধনু ৰাশিলৈ। এই বছৰ আপোনাৰ প্ৰায় সকলো দিশৰ ওপৰতেই বৃহস্পতি আৰু শনিৰ প্ৰভাৱ অব্যাহত থাকিব, যাৰ ফলত আপোনাৰ কৰ্ম আৰু আৰ্থিক পৰিৱেশৰ সকলো সিদ্ধান্তত অধিক সাৱধানতা লোৱা অতি প্ৰয়োজন হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ ব্যৱহাৰ, ধৈৰ্য, সংযম আৰু সতৰ্কতাৰ অধিক আৱশ্যক হ'ব। এপ্ৰিলৰ 2য় সপ্তাহৰ পৰা অক্টোবৰলৈকে সকলো দিশতে আপুনি কৰ্মোন্নতি পাব। এইখিনি সময়ৰ ভিতৰত কৰ্মত আপোনাৰ ন্যায্য প্ৰাপ্তি, পদোন্নতি, সুচল ঠাইলৈ বদলীকৰণ আৰু আৰ্থিক উন্নতিত আপোনাৰ পৰিশ্ৰমৰ সফলতা থাকিব। সকলো দিশতে পৰিৱেশ সুস্থিৰ আৰু শান্ত থাকিব। শনিৰ অৱস্থানৰ ফলত গোটেই বছৰটোতেই আপোনাক শুভফল দিব বুলি আশা কৰিব নোৱাৰি, কিন্তু নিজৰ স্থানত অৱস্থানৰ ফলত
আপোনাৰ ধৈৰ্য আৰু সংযমৰ ফলত কিছু পৰিমাণে পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণত আপুনি ৰাখিব পাৰিব। কৰ্মত আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব, কিন্তু আৰ্থিক ক্ষেত্ৰত ক্ৰমোন্নতি আৰু আশাত বাধাগ্ৰস্ত নহয়। বছৰটোত কৰ্ম, সামাজিক আৰু ধৰ্মীয় কৰ্মত একাধিকবাৰ আপুনি দূৰ ভ্ৰমণ কৰিব লগা হ'ব। এনে ক্ষেত্ৰত আপোনাৰ মনোবল আৰু উৎসাহো বাঢ়িব আৰু কিছু পৰিমাণে আপুনি সফলতাও পাব। সকলো কৰ্মতে বছৰটোতেই শুভাকাংক্ষী বন্ধু, আত্মীয় স্বজন আৰু শ্ৰেষ্ঠ বন্ধুৰ পৰা প্ৰয়োজনীয় সহযোগিতা আৰু সৎ পৰামৰ্শই আপোনাক উপকৃত কৰিব। ইয়াৰ ফলত আপোনাৰ কৰ্মত উৎসাহ বাঢ়িব। পাৰিবাৰিক ক্ষেত্ৰত শনি আৰু বুধৰ বাবে কিছু নতুন পুৰণা সমস্যাই আপোনাক ব্যতিব্যস্ত কৰিলেও উদ্দেশ্যৰ পৰা আপোনাক বিচ্যুত কৰিব নোৱাৰে। ফলত আপোনাৰ পাৰিবাৰিক সমস্যা বৃদ্ধিৰ আশংকাও বাঢ়িব। বছৰটোত কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ সফলতা থাকিব। আৰ্থিক উন্নতিত আপোনাৰ আশা পূৰণ হ'ব। প্ৰথমতেই জানুৱাৰী মাহত বিভিন্ন প্ৰকাৰৰ সমস্যাই আপোনাক হাৰাশাস্তি কৰাৰ আশংকাও দেখা যায়, কিন্তু এই সময়ত আপোনাৰ ধৈৰ্য আৰু সংযম বৃদ্ধিত বৃহস্পতিৰ অৰিহণা থকাৰ ফলত যিকোনো পৰিৱেশ আপুনি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হ'ব। কিন্তু আপোনাৰ ব্যয় বাঢ়িব। ফেব্ৰুৱাৰী মাহটো সকলো দিশতে আপোনাৰ অনুকূলে থাকিব। আপোনাৰ অৰ্থচিন্তা দূৰ হ'ব। পাৰিবাৰিক আৰু সন্তানৰ পৰা সুখ থাকিব। প্ৰেমপণৰ ক্ষেত্ৰত এই সময়তে সম্পৰ্কই বাস্তৱ ৰূপ পোৱাৰ লগতে নতুন শুভ সংযোগেও আপোনাক উৎসাহিত কৰিব। এই মাহত ব্যৱসায়ীসকলে নতুন গুৰুত্বপূৰ্ণ আঁচনিত ধন বিনিয়োগ কৰি শুভফল অৰ্জন কৰিব পাৰিব। এই মাহত ৰাজসাহায্য প্ৰাপ্তিটো আপোনাৰ আশা পূৰণ হ'ব। মাৰ্চ, এপ্ৰিল মাহত কৰ্মত আপোনাৰ যোগ্যতা আৰু নিষ্ঠাৰ প্ৰশ্ন যাতে উত্থাপন নহয় তাৰ প্ৰতি আপুনি সতৰ্কতা ল'ব লাগিব। কিন্তু এপ্ৰিলৰ শেষৰ পৰা জুন মাহলৈকে উচ্চ বিষয়াৰ লগত আপোনাৰ সদ্ভাৱ বৃদ্ধিৰ লগতে অনুগ্ৰহত পদোন্নতি, ক্ষমতা বৃদ্ধি আৰু আৰ্থিক উন্নতিত আপোনাৰ আশা পূৰণ হ'ব। মাৰ্চৰ পৰা জুলাই পৰ্যন্ত প্ৰেমপণৰ ক্ষেত্ৰত আপোনাৰ সহযোগিতা বৃদ্ধিৰ প্ৰয়োজন হ'ব। কিন্তু কোনো খৰতকীয়া সিদ্ধান্ত গ্ৰহণে আপোনাক যাতে নতুন সমস্যাত নিক্ষেপ নকৰে তালৈও আপুনি লক্ষ্য ৰাখিব লাগিব। আগষ্ট, ছেপ্টেম্বৰ আৰু অক্টোবৰৰ মাজভাগলৈকে পাৰিবাৰিক ক্ষেত্ৰ আৰু প্ৰেমপণৰ ক্ষেত্ৰত এটা শ্ৰেষ্ঠতম মাহ আপুনি উপভোগ কৰিব পাৰিব। সকলোফালে সুখ আনন্দ বিৰাজ কৰিলেও এই সময়ত আপোনাৰ ব্যয় বাঢ়িব। ফলত অৰ্থ সমস্যা অনুভৱ হোৱাৰ আশংকাও থাকিব। অৱশ্যে গোটেই বছৰ আপুনি আৰ্থিক পৰিৱেশৰ ওপৰত লক্ষ্য ৰাখিব লাগিব। শনি স্থান পৰিৱৰ্তনৰ ফলত প্ৰেম আৰু পাৰিবাৰিক ক্ষেত্ৰত নতুন সমস্যা অনুভৱ হ'লেও বৃহস্পতিৰ অৱস্থানৰ ফলত আপোনাৰ সকলো দিশতে বৃহস্পতিৰ অনুগ্ৰহ অব্যাহত থাকিব। মানসিক পৰিশ্ৰম বাঢ়িলেও পৰিৱেশত স্থিতিস্থাপকতা আপুনি অক্ষত ৰাখিব পাৰিব। শনিৰ বাহিৰে সকলো গ্ৰহেই কম বেছি পৰিমাণে আপোনাক সহযোগিতা দিব। শিক্ষাৰ্থীসকলে নিজৰ প্ৰদৰ্শনত সন্তুষ্টি পোৱাৰ লগতে উচ্চ শিক্ষা আহৰণতো সফলতা পাব। বছৰৰ মাজভাগৰ পৰা শেষলৈ সকলো দিশতে আপোনাৰ কৰ্মোন্নতিত আপুনি নিজেই আনন্দিত হ'ব পাৰিব। কিন্তু ৰাহু কেতুৰ অৱস্থান পৰিৱৰ্তনৰ ফলত গোটেই বছৰটোতে আপুনি শাৰীৰিক উন্নতিৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। যদিও দীৰ্ঘস্থায়ী অশান্তি এই বছৰ দেখা পোৱা নাযায়। আৰ্থিক পৰিৱেশ স্থিৰ ৰাখিবৰ বাবে এই বছৰ আপোনাৰ ৰত্ন অলংকাৰ আদি সংগ্ৰহৰ প্ৰতি আগ্ৰহ বাঢ়িব। ব্যৱসায়ত নতুন দীৰ্ঘম্যাদী আঁচনিত ধন বিনিয়োগৰ ক্ষেত্ৰত বিফলতা নাহিবৰ বাবে আপুনি গোটেই বছৰটোতে সাৱধানতা ল'ব লাগিব। শুভফল বৃদ্ধিৰ বাবে বৃহস্পতিবাৰ পালন কৰক আৰু পৰাপক্ষত বিষ্ণু মন্দিৰ দৰ্শন, পূজা পাঠ আদি কৰক। শেষত পুনৰ আপোনাৰ ইংৰাজী নতুন বছৰ 2022 চনটো সুখ সমৃদ্ধি আৰু এটা অতি শ্ৰেষ্ঠতম বছৰ হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ। এইবাৰ আহোঁ মকৰ ৰাশিলৈ। আপোনাৰ বাবে এই নতুন বছৰটো এটা সমৃদ্ধিশালী আৰু নিৰাপদ শুভ বছৰ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা অধিক। বছৰটোৰ প্ৰায়খিনি সময়তে আপোনাৰ নিয়ন্ত্ৰণ আৰু আধিপত্য অব্যাহত ৰাখিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰতো আগৰ সকলো আশা দূৰ হৈ এটা সুখ আৰু আনন্দৰ পৰিৱেশ আপুনি গঢ় দিব পাৰিব। হ'লেও বছৰৰ অধিকাংশ সময় আপোনাৰ নিজৰ আৰু পৰিয়ালৰ সদস্যৰ স্বাস্থ্যই আপোনাক মানসিক চাপত ৰখাৰ আশংকাও থাকিব, যাৰ বাবে আপুনি প্ৰায় গোটেই বছৰটো সচেতন থাকিব লাগিব। পৰিয়ালৰ কোনো সদস্যৰ নতুন কৰ্মপ্ৰাপ্তি, পদোন্নতি,
সুচল ঠাইলৈ বদলীকৰণ আৰু বিবাহ আদি শুভ কৰ্ম হোৱাৰ সম্ভাৱনাও আছে, যাৰ ফলত আপুনি শাৰীৰিক আৰু আৰ্থিক সহযোগিতা প্ৰদান কৰি সুখ অনুভৱ কৰিব পাৰিব। বৃহস্পতি, শনি আৰু ৰাহুৰ স্থান পৰিৱৰ্তনৰ ফলত বছৰটো বিভিন্ন দিশত আপোনাৰ অনুকূলে আহিব। কিন্তু কৰ্মক্ষেত্ৰত মে মাহৰ পৰা প্ৰায় আগষ্টলৈকে কিছু অপ্ৰত্যাশিত সমস্যাই আপোনাক মানসিকভাৱে ব্যস্ত ৰখাৰ আশংকাও আছে। অৱশ্যে আপোনাৰ ধৈৰ্য, সংযম আৰু যোগ্যতাৰ বলত ইয়াক আপুনি নিয়ন্ত্ৰণত ৰাখিব পাৰিব, কিন্তু আপোনাক কিছু অতিৰিক্ত সময়ৰ প্ৰয়োজন হ'ব। সিদ্ধান্তসমূহ গ্ৰহণ কৰোঁতে যদি আপুনি সাৱধানতা অৱলম্বন কৰে, তেতিয়া যিকোনো পৰিস্থিতি, বাধা বা সমস্যা সহজতে আপুনি সমাধানো কৰিব পাৰিব। বৃহস্পতি, শনি আদি কেইবাটাও প্ৰধান গ্ৰহ আপোনাৰ সপক্ষে থাকিব। জানুৱাৰী মাহৰ শেষৰ অংশত নিজৰ আৰু প্ৰিয়জনৰ বাবে আপোনাৰ ব্যয় বাঢ়িব পাৰে। ফলত অৰ্থ সমস্যা অনুভৱ নহবলৈ আপুনি আৰম্ভণিৰে পৰা সতৰ্ক হ'ব লাগিব। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহ দুটা প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত বছৰটোৰ ভিতৰতেই উন্নত থাকিব। প্ৰিয় বন্ধুৰ সংগত সুখী হোৱাৰ লগতে শ্ৰেষ্ঠ বন্ধু লাভ আৰু বিবাহৰ জৰিয়তে সম্পৰ্কৰ স্থায়িত্বকৰণ আদিত আপোনাৰ আনন্দ থাকিব। এই সময়ত আপোনাৰ আকস্মিকভাৱে নতুন শ্ৰেষ্ঠ বন্ধু লাভৰ যোগো আছে, যাৰ লগত আকস্মিকভাৱেও বিবাহ আদি শুভকৰ্ম অনুষ্ঠিত হ'ব পাৰে। কৰ্মক্ষেত্ৰত এইখিনি সময়ত উচ্চ বিষয়াৰ লগত সম্পৰ্কৰ উন্নতি বাঢ়িব, সদ্ভাৱ আৰু সম্প্ৰীতি বৃদ্ধি পাব, যাৰ ফলত পদোন্নতি সম্পৰ্কীয় ক্ষেত্ৰত আপোনাৰ বহুদিনীয়া আশা পূৰণ হ'ব। এইখিনি সময়ত প্ৰতিষ্ঠা লাভৰ বাবে আপোনাৰ হাতলৈ অসংখ্য সুযোগ আহিব, মাথো আপোনাৰ সামান্য সতৰ্কতাৰ প্ৰয়োজন হ'ব। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়েও সামান্য পৰিশ্ৰমতে বাঞ্ছিত উন্নতি লাভ কৰিব পাৰিব। মে আৰু জুন মাহ দুটাত প্ৰেম, পাৰিবাৰিক আৰু নিবনুৱা কৰ্মপ্ৰাৰ্থীৰ বাবে উল্লেখযোগ্য মাহ হিচাপে বিবেচিত হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কক বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰিত কৰিবলৈ এই দুটা মাহত আপুনি ভাল সময় পাব। মাজৰ জুলাই মাহটোত স্থিতিশীলতা অব্যাহত থাকিব। এই সময়ত কৰা আপোনাৰ প্ৰচেষ্টা আৰু পৰিশ্ৰমৰ সফলতা পিছৰ দুটা মাহতে আপোনাৰ প্ৰাপ্ত হ'ব। প্ৰবাসত কৰ্মপ্ৰাপ্তিত আপোনাৰ সন্তুষ্টি থাকিব। কৰ্মক্ষেত্ৰত সহকৰ্মী আৰু জ্যেষ্ঠ বিষয়াৰ সমৰ্থন আৰু সহযোগিতাই আপোনাক উৎসাহিত কৰিব। অক্টোবৰ আৰু নৱেম্বৰ মাহত গ্ৰহৰ প্ৰতিকূল অৱস্থাৰ বাবে আপোনাৰ নিজৰ আৰু পাৰিবাৰিক স্বাস্থ্যৰ প্ৰতি আপুনি অধিক সচেতন হ'ব লাগিব। বছৰৰ শেষৰ মাহটোত সামাজিক আৰু সাংগঠনিক কৰ্মত আপোনাৰ উৎসাহ বৃদ্ধিৰ লগতে ব্যস্ততাও বাঢ়িব আৰু নেতৃত্ব লাভত আপুনি সুখী হ'ব পাৰিব। আপোনাৰ সচেতনতা আৰু প্ৰচেষ্টাৰ বাবে বছৰৰ শেষৰ মাহটো আটাইতকৈ শ্ৰেষ্ঠতম মাহ হিচাপে আপুনি গঢ় দিব পাৰিব। আন বছৰসমূহৰ তুলনাত এই বছৰ আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব, সেইদৰে কৰ্মত আপোনাৰ দক্ষতা বাঢ়িব আৰু শিক্ষাৰ্থীৰ উচ্চ শিক্ষা গ্ৰহণৰ আশা পূৰণ হ'ব আৰু ক্ৰীড়া, সাহিত্য, নাট্য আদিৰ ক্ষেত্ৰতো ৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি সুনাম আৰু কৃতিত্ব অৰ্জন কৰিব পাৰিব। শিক্ষাৰ্থীসকলৰ বাবে মাজৰ জুলাই মাহটো বাদ দি গোটেই বছৰটো অনুকূলে থাকিব। শুভফলসমূহ বাঢ়িবৰ বাবে গণেশ মন্দিৰ দৰ্শন কৰক আৰু মঙলবাৰ পালন আদি কৰক। শেষত পুনৰ আপোনাৰ ইংৰাজী নতুন বছৰ 2022 চনটো সুখ সমৃদ্ধি আৰু সফলতাৰ এটা শ্ৰেষ্ঠতম বছৰ হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ। এবাৰ আহোঁ কুম্ভ ৰাশিলৈ। গ্ৰহৰ অৱস্থান অনুসৰি আপোনাৰ কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত এই বছৰ আপুনি কঠিন প্ৰতিযোগিতাৰ সন্মুখীন হোৱাৰ আশংকা দেখা যায়, যাৰ বাবে আপোনাৰ কৰ্মনিষ্ঠা, সততা আৰু অধিক শাৰীৰিক মানসিক পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। বছৰটোত কৰ্ম সংক্ৰান্ত কাৰণত একাধিকবাৰ দূৰ ভ্ৰমণ কৰিব লগাও হ'ব পাৰে, যাৰ ফলত প্ৰায় গোটেই বছৰটোতে আপোনাৰ ব্যয় বাঢ়িব। বৃহস্পতি, শনি আৰু ৰাহুৰ স্থান পৰিৱৰ্তনৰ ফলত কৰ্মক্ষেত্ৰত উচ্চ পৰ্যায়ৰ বিষয়াৰ লগত আপোনাৰ সুসম্পৰ্ক গঢ়ি উঠিব। বছৰৰ প্ৰথম 2 মাহত আপোনাৰ কৰ্মোন্নতি, সুচল ঠাইলৈ বদলীকৰণ জাতীয় ক্ষেত্ৰত জ্যেষ্ঠ বিষয়াৰ অনুগ্ৰহো লাভ কৰিব। ব্যৱসায়ত এই 2 মাহত ৰাজসাহায্য প্ৰাপ্তি আৰু নতুন দীৰ্ঘকালীন আঁচনিত ধন বিনিয়োগ কৰি আৰ্থিক উন্নতিৰ আশাও আপুনি লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত প্ৰথম 2 মাহত সম্পৰ্কৰ স্থায়িত্বকৰণত
অগ্ৰগতি লাভ কৰাৰ লগতে নতুন ব্যক্তিৰ লগত আপোনাৰ পৰিচয় আৰু আকস্মিক বিবাহৰ জৰিয়তে স্থায়িত্ব লাভত শুভফল আশা কৰিব পাৰিব। শিক্ষাৰ্থীয়ে পৰীক্ষা আদিত বাঞ্ছিত স্থান লাভ কৰি উচ্চ শিক্ষা গ্ৰহণৰ আশা পূৰণত আনন্দিত হ'ব পাৰিব। মাৰ্চৰ পৰা জুনলৈকে এই সময়খিনিত যেনেদৰে আপোনাৰ ব্যস্ততা বাঢ়িব আৰু যান বাহনত দূৰ ভ্ৰমণত আঁচনি ল'ব লগা হ'ব, সেইদৰে এই কেইমাহতে পুৰণা ৰোগৰ আকস্মিক উত্থান আৰু আকস্মিক আঘাতৰ বাবে স্বাস্থ্যৰ প্ৰতিও আপুনি অধিক মনোযোগী হ'ব লাগিব। জুলাই মাহটোত কৰ্মক্ষেত্ৰত একাধিক সমস্যা, ব্যৱসায়ত আৰ্থিক নাটনি, পাৰিবাৰিক আৰু স্বাস্থ্যজনিত সমস্যাই মানসিকভাৱে ব্যতিব্যস্ত নকৰিবলৈ আগৰে পৰা সতৰ্কতা ল'লে আপুনি নিশ্চয় উপকৃত হ'ব আৰু মানসিক চাপ কমিব। আগষ্টৰ পৰা অক্টোবৰলৈকে সকলো দিশতে আপোনাৰ কৰ্মোন্নতি থাকিব আৰু পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ সফলতাত মানসিক চাপ কমিব। আৰ্থিক কৰ্মোন্নতিত সমস্যাসমূহৰ পৰা আপুনি নিষ্কৃতি পাব। এই কেইমাহত কৰ্মক্ষেত্ৰত আপোনাৰ নিষ্ঠা আৰু যোগ্যতাৰ স্বীকৃতি লাভ হ'ব। বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত ব্যক্তিৰ লগত আপোনাৰ সুসম্পৰ্ক গঢ় লৈ উঠিব। বছৰৰ শেষৰ ফালে অপ্ৰত্যাশিত ব্যয়ৰ ফলত আপোনাৰ আৰ্থিক পৰিৱেশ যাতে নিম্নগামী নহয়, তাৰ বাবে আগৰে পৰা আপোনাক যত্নৰ প্ৰয়োজন হ'ব। অৱশ্যে এই শেষৰ সময়খিনিত ব্যয় বাঢ়িলেও স্থাৱৰ বা অস্থাৱৰ সম্পত্তি ক্ৰয় কৰি গৃহত বিবাহ আদি মাংগলিক কৰ্মৰ আয়োজন কৰি সমাজত আপোনাৰ মান বঢ়াব পাৰিব। জুলাই মাহটোৰ বাহিৰে আন সময়খিনিত নিবনুৱা কৰ্মপ্ৰাৰ্থী আৰু প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অপ্ৰত্যাশিতভাৱে অহা সৌভাগ্যৰ সুযোগ গ্ৰহণ কৰিবৰ বাবে আপোনাক অধিক সতৰ্কতাৰো প্ৰয়োজন হ'ব। বিভিন্ন দিশত শ্ৰেষ্ঠ বন্ধু আৰু আত্মীয় স্বজনৰ পৰামৰ্শ আৰু সহযোগিতাই আপোনাক উপকৃত কৰিব। যদিও বছৰটোত আপোনাৰ নিজৰ সিদ্ধান্তও প্ৰায় সময়তে শুদ্ধ বিবেচিত হ'ব। বছৰটোত সকলো দিশতে আপোনাৰ ভাগ্যই আপোনাক সম্পূৰ্ণ সহযোগিতা দিব, মাথো আপোনাক সামান্য সতৰ্কতাৰ প্ৰয়োজন হ'ব। প্ৰচেষ্টা আৰু পৰিশ্ৰম বঢ়াব লাগিব। আগৰ কেইবছৰৰ অসম্পূৰ্ণ কৰ্ম এই বছৰ আপুনি সম্পূৰ্ণ কৰি প্ৰতিষ্ঠা লাভ কৰিব পাৰিব। পাৰিবাৰিকত গোটেই বছৰটোত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আপুনি অব্যাহত ৰাখিব পাৰিব। ধৰ্মীয় কৰ্মত পাৰিবাৰিক ভ্ৰমণৰ কাৰ্যসূচীও একাধিকবাৰ গ্ৰহণ কৰি আপুনি সুখ অনুভৱ কৰিব পাৰিব। জুন জুলাই মাহত কৰ্মক্ষেত্ৰত প্ৰতিষ্ঠিত সহকৰ্মীৰ লগত বিবাদ আদি নহবলৈ আৰু প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত প্ৰিয়জনৰ লগত অহেতুক বিতৰ্ক আদি নহবলৈ আপুনি সচেতনো থাকিব লাগিব। কিয়নো এনে বিতৰ্ক আদিয়ে মানসিক অশান্তি বৃদ্ধি কৰাৰ লগতে পৰিৱেশৰো নিম্নগামিতা দীৰ্ঘস্থায়ী কৰাৰ আশংকা থাকিব। শিক্ষাৰ্থীসকলৰ বাবে গোটেই বছৰটো এটা আশা পূৰণৰ শুভ বছৰ হিচাপে বিবেচিত হ'ব। বিদ্যা খ্যাতি লাভৰ লগতে আপোনাৰ সুনামো বাঢ়িব আৰু উচ্চ শিক্ষাৰ আশাও পূৰণ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত প্ৰথম 3 মাহ কিছু সাৱধানতা ল'লে পিছলৈ গোটেই বছৰটোতে আপুনি আনন্দিত হ'ব পাৰিব। স্বাস্থ্য ক্ষেত্ৰত মানসিক স্বাস্থ্যত পৰিশ্ৰম বাঢ়িলেও দৈহিকভাৱে বিশেষ অসুবিধা নাথাকিব। পুৰণা ৰোগৰ উপশমত সুখ থাকিব। প্ৰেমৰ ক্ষেত্ৰত এপ্ৰিল আৰু জুন জুলাই মাহত কিছু সাৱধানতা ল'লে বাকী মাহসমূহত আপোনাৰ নিয়ন্ত্ৰণ অক্ষত ৰাখিব পাৰিব। শুভ ফলসমূহ বৃদ্ধি কৰিবলৈ আৰু অশুভ ফলসমূহ কমাবলৈ শনিবাৰটো মানি চলক। ৰবিবাৰে শিৱ মন্দিৰ দৰ্শন, পূজা পাঠ আদি কৰক। শেষত পুনৰ আপোনাৰ ইংৰাজী নতুন বছৰ 2022 চনটো সুখ সমৃদ্ধি আৰু এটা সফলতাৰ শ্ৰেষ্ঠতম বছৰ হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ। শেষত আহোঁ মীন ৰাশিলৈ। এই বছৰৰ এপ্ৰিলৰ 9 তাৰিখে বৃহস্পতিৰ আপোনাৰ ৰাশিত নিজৰ ঠাইত অৱস্থান আপোনাৰ সৌভাগ্যৰ কাৰক হ'ব। ইয়াৰোপৰি শনিৰ ব্যয় ভাৱত আৰু ৰাহুৰ ধন ভাৱত অৱস্থানো আপোনাৰ বাবে অতি অনুকূল হ'ব। অন্যান্য গ্ৰহৰ অৱস্থানো আপোনাৰ বাবে অতি শুভ বিবেচিত হ'ব। বছৰটোত অন্যান্য গ্ৰহৰ স্থান পৰিৱৰ্তন হ'লেও গুৰু আৰু ৰাহুৰ অৱস্থানত শুভফল কিছু বাঢ়িব, কিন্তু শনিৰ বক্ৰত্ব আপোনাৰ বাবে অধিকহে শুভ হ'ব। বছৰটোত সকলো দিশতে ভাগ্যই আপোনাক পূৰ্ণ সহযোগ দিয়াৰ লগতে আপোনাৰ ওপৰত এই বছৰ দৈবিক আশীৰ্বাদো বৰ্ষণ হ'ব। কৰ্মক্ষেত্ৰত বৃহস্পতিৰ অৱস্থান আপোনাৰ বাবে প্ৰেৰণাৰ উৎস হ'ব। অপ্ৰত্যাশিত উন্নতিত আপোনাৰ আশা পূৰণ হ'ব। পদোন্নতি, ক্ষমতা লাভ
আৰু সুচল ঠাইলৈ বদলীকৰণৰ ক্ষেত্ৰত আপোনাৰ সফলতা থাকিব। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে বাঞ্ছিত কৰ্ম লাভ কৰি প্ৰতিষ্ঠিত হ'ব। শিক্ষাৰ্থীয়ে বিদ্যাখ্যাতি অৰ্জন কৰি উচ্চ শিক্ষাৰ আশা পূৰণত আনন্দিত হ'ব পাৰিব। এই বছৰ সকলো দিশতে আপোনাৰ ভাগ্যৰ এটা শুভ পৰিৱৰ্তন আশা কৰিব পাৰে। কিন্তু বছৰটোৰ প্ৰায় সময়তে পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ ব্যয় বাঢ়িব। যদিও মংগল, শনি আৰু ৰাহুৰ অৱস্থানৰ ফলত আৰ্থিক ক্ষেত্ৰত পৰিৱেশত স্থিতিস্থাপকতাও আপুনি অক্ষত ৰাখিব পাৰিব। পুত্ৰ কন্যাৰ উন্নতি আৰু আত্মীয় স্বজনৰ সৌভাগ্য প্ৰাপ্তিয়েও বছৰটোৰ বিভিন্ন সময়ত আপোনাক আনন্দ দিব। আপোনাৰ পৰাও এওঁলোক উৎসাহিত হ'ব পাৰিব। স্বাস্থ্য ক্ষেত্ৰত শনি আৰু ৰাহুৰ অৱস্থানৰ ফলত পুৰণা ৰোগীয়ে কিছু সাৱধানতা ল'ব লগা হ'লেও নতুন কোনো সমস্যাৰ উদ্ভৱ নহয়। দীৰ্ঘস্থায়ী ৰোগৰ আশংকা নাথাকে। পাৰিবাৰিক ক্ষেত্ৰত এই বছৰ পুৰণা সম্পত্তি সংক্ৰান্ত সমস্যা সমাধান কৰাৰ লগতে নতুন বাসস্থান, ভূমি আদি ক্ৰয় কৰি আপোনাৰ বহুদিনীয়া আশা পূৰণ কৰিব পাৰিব। শ্ৰেষ্ঠতম বাহন ক্ৰয় কৰি আপুনি সুখী হ'ব পাৰিব। কৰ্মচাৰী আৰু ব্যৱসায়ীসকলৰ বাবেও প্ৰথম মাহটো অতি উন্নত হ'ব। এই মাহতে আপোনাৰ পদোন্নতি আৰু বদলীকৰণ জাতীয় কৰ্মসমূহ সম্পাদন হ'ব আৰু উচ্চ বিষয়াৰ লগত আপোনাৰ সদ্ভাৱ আৰু সম্প্ৰীতি বৃদ্ধি পাব। কিন্তু ফেব্ৰুৱাৰী মাহটোত কিছু ক্ষেত্ৰত আপোনাৰ মানসিক পৰিশ্ৰম বাঢ়িব। সহকৰ্মী আৰু জ্যেষ্ঠ ব্যক্তিৰ লগত সম্পৰ্কৰ অৱনতি নহ'বলৈ আপুনি ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ মাজলৈকে আপোনাৰ ধৈৰ্য আৰু সংযম বঢ়াব লাগিব। ব্যৱসায়ীসকলে মাৰ্চৰ পৰা মে' মাহলৈকে দীৰ্ঘকালীন নতুন আঁচনি আৰু নতুন ব্যৱসায় মুকলি কৰাৰ বাবে এটা অতি উন্নত আৰু সুন্দৰ সময় পাব আৰু সফলতাও পাব। নিবনুৱাই কৰ্মপ্ৰাপ্তিত সুখী হ'ব, কিন্তু কৰ্মোন্নতি অব্যাহত ৰাখিবলৈ মে' মাহলৈকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। মে' মাহৰ শেষৰ পৰা জুলাইলৈকে নতুন ব্যৱসায়ত ধন বিনিয়োগ কৰোঁতে আপোনাক অধিক সতৰ্কতাৰো প্ৰয়োজন হ'ব। এই সময়ত শিক্ষাৰ্থীসকলকো স্থান আৰু মান অটুট ৰাখিবলৈ অধিক পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। আগষ্টৰ পৰা নৱেম্বৰ মাহলৈকে প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত আগৰ কেইবছৰৰ তুলনাত এইবছৰ অধিক শ্ৰেষ্ঠ দিন আপুনি উপভোগ কৰিব পাৰিব। সকলো পুৰণা সমস্যা সমাধান হ'ব আৰু সম্পৰ্কৰ স্থায়িত্বকৰণত আপোনাৰ আশা পূৰণ হ'ব। আকস্মিকভাৱে প্ৰতিষ্ঠিত ব্যক্তিৰ লগত সম্পৰ্ক স্থাপন আৰু অপ্ৰত্যাশিতভাৱে বিবাহৰ যোগেদি স্থায়িত্ব লাভ হ'ব। বছৰৰ শেষৰ ফালে স্বাস্থ্যৰ প্ৰতি আপোনাক অধিক যত্নৰ আৱশ্যক হ'ব। পুৰণা ৰোগ আৰু যান বাহনত ভ্ৰমণৰ সময়তো আপুনি অধিক সতৰ্কতা ল'ব লাগিব, যাতে স্বাস্থ্যৰ বিভিন্ন দিশত থকা কৰ্মোন্নতিত নিম্নগামী চাপ বৃদ্ধি নাপায়। বছৰৰ প্ৰথম আধাত আপোনাৰ পৰিশ্ৰম বাঢ়িব, কিন্তু কৰ্মোন্নতিও অব্যাহত থাকিব আৰু পিছৰ আধাখিনিত ইয়াৰ শুভফল ভোগ কৰি আপুনি সুখ অনুভৱ কৰিব পাৰিব। কিন্তু পাৰিবাৰিক ক্ষেত্ৰত বছৰৰ পিছৰ সময়খিনিত কিছু সমস্যাৰ সমাধানত আপোনাৰ ধৈৰ্য আৰু সংযম বৃদ্ধিৰ প্ৰয়োজন হ'ব পাৰে। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰতো শেষলৈ নতুন সমস্যাৰ উদ্ভৱ নহ'বলৈ তৃতীয় ব্যক্তিৰ পৰামৰ্শ এৰাই চলাৰ লগতে আপোনাৰ মনোবল আৰু মানসিক দৃঢ়তাও বঢ়াব লাগিব। এই বছৰ আপুনি বহুদিনীয়া আশা পূৰণত প্ৰায় সকলো দিশতে সফল হ'ব পাৰিব। কৰ্ম, ব্যৱসায় আৰু পাৰিবাৰিক ক্ষেত্ৰত মানদণ্ড যথেষ্ট পৰিমাণে আপুনি উন্নত কৰিব পাৰিব। আপোনাৰ কৰ্মৰ বাবে সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত নেতৃত্ব আৰু উচ্চ স্থান প্ৰাপ্তিত সুখী হ'ব পাৰিব। শুভ ফলসমূহ বাঢ়িবৰ বাবে আৰু অশুভ ফলসমূহ কমিবৰ বাবে পৰাপক্ষত বৃহস্পতিবাৰ মানি চলক আৰু বৃহস্পতিবাৰে বিষ্ণু মন্দিৰ দৰ্শন, পূজা পাঠ আদি কৰক। শেষত পুনৰ আপোনাৰ ইংৰাজী নতুন বছৰ 2022 চনটো সুখ, সমৃদ্ধি, আনন্দ আৰু এটা সফলতাৰ শ্ৰেষ্ঠতম বছৰ হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।